বাবা শংকৰ আশ্ৰম বাবাৰ থানৰ এইবাৰ আমাৰ 46 বৰ্ষৰ সভা মহোৎসৱ 5 দিনীয়া কাৰ্যসূচীৰে বিস্তৃত কাৰ্যসূচী আমি পালন কৰিবলৈ লৈছোঁ। আজি আমাৰ হোম উৎসৱ। এই হোম উৎসৱত প্ৰায় 10-12 হাজাৰ মানুহে ইয়াত খিচাৰি ভোগ গ্ৰহণ কৰিব। আৰু এতিয়া আমাৰ নাম চলি আছে, 2টা দল নামৰ আমাৰ চলি আছে। ৰাতিও 2টা দল থাকিব নাগাৰ নাম। গতিকে আৰু বাকী 5 দিনতো বিভিন্ন কাৰ্যসূচীৰে আমাৰ অনুষ্ঠান চলি থাকিব। শেষৰ দিনা আমাৰ সাংস্কৃতিক অনুষ্ঠানত বংগৰ জীয়াৰী, অসমৰ বোৱাৰী, ইয়াৰ অসমৰ বাহিৰৰো আহে। বাহিৰৰ আমাৰ তাত চাই যদি বাহিৰৰ ভক্তৰ দান বৰঙণি আমাৰ ইয়াত আছে, তেওঁলোকো আহে। আজি এইটো দেখিবলৈ পোৱা গৈছে ভক্তৰ লালি নিচিনা হ'ল, কেনেকুৱা অনুভৱ? নাই, আমাৰ ভাল লাগিছে। আৰু আহোঁ বৰ্তমান অলপ সেৰেঙা হৈ আছে, কিন্তু ঠিক 1টা বজাত প্ৰায় 10,000 মানুহ ইয়াত সমাবেত হ'ব। নমস্কাৰ। মন্দিৰ শিৱতীনাম পঞ্চান্নৰ এটা ধৰ ঐক্যমূলক বিকৃত ব্যাঘ্ৰ শৰ্মাপতি নাম সদা জগতম জগত ওলাবনে বন্দে বিশ্বেশ্বৰক। মই প্ৰথমতে আপোনালোকৰ এই দূৰদৰ্শন নিউজ লাইভক অনেক ধন্যবাদ জনাইছোঁ। আমাৰ এইটো বৰ ভিতৰুৱা অনুষ্ঠান, বহুদিনৰ পৰা পৰি থকা অনুষ্ঠান। আপোনালোকৰ দ্বাৰা এনেকুৱাকৈ যাতে বিস্তৃত হয়, প্ৰচাৰ হয়, আৰু এই প্ৰচাৰত আপোনালোকে অংশগ্ৰহণ কৰাই আপোনালোকৰ সৰ্বত্ৰ পৰিয়ালৰ উন্নতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। আমাৰ এই অনুষ্ঠানটো ভিতৰীয়া অনুষ্ঠান, আৰু আমাৰ ইয়াৰ প্ৰতিষ্ঠাপক দেৱতা হিচাপে আমি শিৱ প্ৰভুৰ লিংগ প্ৰতিষ্ঠা কৰিছোঁ। আৰু এই লিংগটোৰে আমি ফাগুন মাহৰ শুক্ল নৱমী তিথিত সমগ্ৰ ৰাইজৰ দান বৰঙণিৰ দ্বাৰাই ইয়াত এপাহি বিল্ব পত্ৰৰে আমি তেওঁ সেৱা জনাৰ কাৰণে মনস্থ কৰি এতিয়া আমাৰ সভাখন 5 দিনলৈ আগবাঢ়ি গৈ আছে। আৰু এতিয়া ভক্তৰো সমাগম বহুত দূৰৰ পৰা লালি নিচিঙা হিচাপত আহি আছে। আৰু এই অনুষ্ঠানটো আচলতে আৰ্থিক চাইডেদি আমি বহুত পিছপৰা আছিলোঁ। চৰকাৰী সাহাৰ্য আছে, হ'লেও চৰকাৰী সাহাৰ্য সিমান আমি বহলভাৱত পোৱা নাই। কিন্তু ৰাইজৰ যিখিনি দান বৰঙণিৰ দ্বাৰাই আমি বহুত আগবাঢ়ি গৈ আছোঁ। আৰু আমাৰ ইয়াত এতিয়া মূল কাৰ্যসূচীৰ ভিতৰত খিচাৰি ভোগটোৱে আমি। আপোনালোকৰ কিমান দিনীয়া কাৰ্যসূচী? এইটো 5 দিনীয়া কাৰ্যসূচী। আজি 2য় দিন। আপোনালোকৰ হোমযজ্ঞ? আজি হোমযজ্ঞ হ'ব, আৰু আয়তীৰ দ্বাৰা পানীটো লাগিছে। ইয়াৰ লগতে ধূনি প্ৰজ্বলন হ'ব। 2টা নাম পাৰ্টি ইয়াত আমাৰ অনুষ্ঠান চলি আছে। আৰু ইয়াৰ পাছতে ভোগ ৰাজহুৱা হিচাপত ভোগ বিতৰণ হ'ব। আৰু এই ভোগত আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজৰে আমি উপস্থিতি কামনা কৰিলোঁ। আৰু ভৱিষ্যতে যাতে এই বছৰৰ দৰে আগলৈও সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আমি পাম বুলি এটা আশা কৰি পেলাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।